নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক আমাৰ নিয়ম চেনেললৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে ভুলতেও পাকঘৰত এইবোৰ বস্তু নাৰাখিব, নহলে আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা কেতিয়াও নহয়, ধনৰ হানি হ'ব আৰু লাহে লাহে আপোনাৰ ঘৰত দৰিদ্ৰতাই বাস কৰিব। সেয়ে প্ৰিয় দৰ্শক সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক উন্নত স্বাস্থ্য লাভ আৰু প্ৰেৰণা বৃদ্ধিৰ বাবে পাকঘৰটোৱেই আমাৰ উত্তম স্থান, আমাৰ ঘৰৰ এক অবিচ্ছেদ্য অংগ, গোটেই দিনটোৰ আমাৰ শক্তিৰ উৎস। সেয়ে পাকঘৰত কৰা ভুল এটাই আমাৰ ঘৰত নেতিবাচক শক্তি বৃদ্ধি কৰে আৰু পৰিয়ালৰ সকলোৰে ওপৰত ইয়াৰ প্ৰভাৱ পৰে। সেইবাবে কিছুমান বস্তু আমি পাকঘৰত কেতিয়াও ৰাখিব নালাগে। তেনেহলে আহক জানো। প্ৰিয় দৰ্শক উন্নত স্বাস্থ্য লাভ আৰু প্ৰেৰণা বৃদ্ধিৰ বাবে পাকঘৰটোৱেই আমাৰ উত্তম স্থান। সেয়ে পাকঘৰত কেতিয়াও ঔষধ নাৰাখিব। পাকঘৰত ঔষধ ৰাখিলে ঘৰৰ মুৰব্বীজন সদায় অসুস্থ হৈ থাকিব। ঘৰৰ আন আন সদস্যৰ কোনোবা নহয় কোনোবা ৰোগত আক্ৰান্ত হয়। পাকঘৰত আইনা কেতিয়াও নাৰাখিব। পাকঘৰত আইনা ৰাখিলে বা ব্যৱহাৰ কৰিলে ঘৰত নানা ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। ৰাতি ভাত খাই জোঠা বাচন বৰ্তন পাকঘৰত কেতিয়াও নাৰাখিব। এনে কৰিলে মা লক্ষ্মীৰ খুব খং উঠে আৰু ইয়াৰ ফলত আৰ্থিকভাৱে কষ্টৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে কেৱল উপযোগী আৰু ভাল বস্তুৱে সদায় পাকঘৰত ৰাখিব লাগে আৰু পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। খাদ্য ৰন্ধাৰ আগতে মহিলাসকলে সদায় গা ধুই খাদ্য বনাব লাগে। গা নোধোৱাকৈ খাদ্য বনোৱাটো ভুল। একে সময়তে খঙত কেতিয়াও খাদ্য বনাব নালাগে। খাদ্য বনোৱাৰ সময়ত মনটো সদায় শান্ত আৰু আনন্দ কৰি ৰাখক। ডাষ্টবিন কেতিয়াও পাকঘৰত ৰাখিব নালাগে। আনহাতে পানীৰ ওচৰত চৌকা ৰখাটো ভাল নহয়। এনে কৰিলে ঘৰত বাস্তুদোষ উৎপন্ন হয়। ইয়াৰ বাহিৰেও পাকঘৰত পূজাঘৰ বা থাপনা স্থাপন কৰিব নালাগে আৰু পাকঘৰৰ কাষত কেতিয়াও বাথৰুম বনাব নালাগে। পাকঘৰত জোতা বা চেণ্ডেল পিন্ধি কেতিয়াও খাদ্য বনাব নালাগে। এনে কৰিলে মা অন্নপূৰ্ণাক অপমান কৰা হয়। গতিকে প্ৰিয় দৰ্শক পাকঘৰত এইখিনি কথা মানি চলক আৰু আপোনাৰ ঘৰখন সুখ শান্তিৰে ভৰাই তোলক। প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। জয় শ্ৰীকৃষ্ণ।